নমস্কাৰ আকৌ এবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো চতুৰ্থ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ অৰ্থাৎ নতুন কিতাপখনৰ পাঠ 1ৰ হোৱাট ইজ পিংক কবিতাটিৰ অসমীয়া অনুবাদ আৰু লগতে যিমানবোৰ প্ৰশ্ন আছে আটাইবোৰৰ উত্তৰ সহ আলোচনা যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াতে হোৱাট ইজ পিংক কবিতাটিত কি কি কথা দিয়া হৈছে আৰু হোৱাট ইজ পিংকে কি বুজাইছে আটাইখিনি ধুনীয়াকৈ এটা এটা ইংৰাজীৰ অসমীয়া অৰ্থসহ বুজাবলৈ চেষ্টা কৰা হ'ব প্ৰথমতে মই কবিতাটো পঢ়ি লৈছোঁ ঠিক আছে যেহেতু আমাক ইয়াতে দিয়াই হৈছে লেটছ ৰিড দ্য পয়েম কবিতাটো পঢ়ো আহা হোৱাট ইজ পিংক হোৱাট ইজ পিংক A rose is pink by the mountain's brink. What is red? A poppy is red in its barley bed. What is blue? The sky is blue where the clouds float through. What is white? A sun is white sailing in the light. What is yellow? Pears are yellow, rich and ripe and mellow. What is green? The grass is green, with small flowers between. What is violet? Clouds are violet, in the summer twilight. What is orange? Why? An orange just an orange. এই কবিতাটো লিখিছে ক্ৰিষ্টিনা ৰজেটি অৰ্থাৎ কবিতাটিৰ কবি হৈছে কোন ক্ৰিষ্টিনা ৰজেটি ওকে এতিয়া মই ধুনীয়াকৈ অসমীয়া অৰ্থসহ বুজাই দিম এতিয়া আমি অসমীয়া অনুবাদলৈ আহিছোঁ হোৱাট ইজ পিংক ইয়াতে কি সোধা হৈছে যে গুলপীয়া কি হয় পিংক মানে গুলপীয়া হোৱাট মানে কি গুলপীয়া কি হয় হোৱাট ইজ পিংক গুলপীয়া কি হয় আ ৰ'জ ইজ পিংক এটা গোলাপ ফুল গুলপীয়া বাই দ্য ফাউণ্টেইন স্প্ৰিং ঝৰ্ণাৰ কাষত থকা গোলাপ ফুলবোৰ গুলপীয়া বুলি কৈছে এতিয়া ঝৰ্ণা কি হয় বা ফাউণ্টেইনছ কি হয় সকলোৰে অকণমান কনফিউজ লাগিছে হয়নে এইটো কি বুলি কোৱা হয় ঝৰ্ণা বুলি কোৱা হয় যাৰ জৰিয়তে এনেধৰণে কি হৈ থাকে পানী বৈ থাকে হ'ব এইবোৰক আমি কি বুলি কওঁ ঝৰ্ণা বুলি কওঁ আৰু যে ঝৰ্ণাৰ কাষত যে আছে এই ফুলবোৰক কি বুলি কোৱা হৈছে গুলপীয়া বুলি কোৱা হৈছে অৰ্থাৎ এইবোৰ গোলাপ ফুল হয় আৰু গোলাপ ফুলবোৰ কি বুলি কৈছে এই ঝৰ্ণাৰ কাষত লাগি থকা গুলপীয়া বুলি কোৱা হৈছে হোৱাট ইজ ৰেড ৰঙা কি হয় আ পপি ইজ ৰেড এতিয়া পপিছ মানে সকলোৱে ভাবিছে চাগে কি হয় এই পপিছটোৰ অৰ্থ কি হয় পপিছ মানে হৈছে আফুগুটি এই যে দেখিবলৈ পোৱা গৈছেনে এইবোৰক আমি আফুগুটি বুলি কওঁ এইবিলাক গোলাপ ফুল নহয় দেই এইবোৰ হৈছে আফুগুটি ইন ইটছ বাৰ্লি বেড আৰু কি কোৱা হৈছে এই বাৰ্লি মানে হৈছে জব ধান আমাৰ ধানৰ বহুত প্ৰকাৰ আছে নহয় এই বাৰ্লি মানে হৈছে জব ধানবোৰক কোৱা হৈছে আৰু কি কৈছে ইন ইটছ বাৰ্লি বেড মানে কৈছে যে আফুগুটিবোৰক বিচনা কোনবোৰ জব ধানবোৰ ঠিক আছে তো সেই কোৱা হৈছে যে আ পপ ইজ ৰেড আফুগুটিবোৰ বা এটা আফুগুটি ৰঙা ইন ইটছ বাৰ্লি বেড আৰু জব ধান আফুগুটিৰ কি হয় বিচনা হয় বুলি কবিয়ে কৈছে তাৰপিছত কি দিছে হোৱাট ইজ ব্লু নীলা কি হয় দ্য স্কাই ইজ ব্লু আকাশখন নীলা হয় where the clouds float through আৰু য'ত আমাৰ এই ক্লাউডছ মানে হৈছে মেঘ বা ডাৱৰবোৰ কি হৈ থাকে নীলা নীলা আকাশত উপঙি থাকে তাৰপিছত সুধিছে হোৱাট ইজ হোৱাইট বগা কি হয় আ sun is white ৰাজহাঁহ কি হয় বুলি কৈছে বগা হয় বুলি কৈছে sailing in the light মানে কি কৈছে যে এতিয়া আমি গাঁৱত এনেকুৱা ধৰণত গ'লে গম পাওঁ যে যেতিয়াই ৰাতিপুৱা হ'ব আৰু হয়নে অৰ্থাৎ পোহৰ হওঁ সেইখিনি সময়তে আমি সাৰ নাপাওঁতে হাঁহবোৰৰ আমি মাত শুনিবলৈ পাওঁ ইয়াতে যেনিবা আমাৰ তেনেকুৱা ধৰণৰ পানী হাঁহ এনেকুৱা একো বস্তু নাই
হয়নে সেয়ে আমি গম নাপাওঁ কিন্তু আমি গাঁও ঘৰলৈ গ'লে গম পাওঁ যে আমি উঠিবলৈ হ'ব আৰু তাৰে আগতেই কিন্তু পোহৰ হোৱাৰ আগতেই মানে কি হ'ব হাঁহবোৰ আহি পেলাই পানীত সাঁতুৰিবই ধৰিব মানে হয়নে অকণমান মানে ওলাব আৰু পোহৰটো ওলাইছে আৰু এনেকুৱা ধৰণৰ আমি সাৰ পাম আৰু কিন্তু তাৰ আগতে আমি কি গম পাওঁ যে হাঁহে অলৰেডি পানীত মানে কি কৰিব ধৰিছে সাঁতুৰিব ধৰিছে তো এইটোৱে কৈছে ছেইলিং ইন দ্য লাইট পোহৰ হোৱাৰ লগে লগে হাঁহবোৰে সাঁতোৰাত লাগি যায় তাৰপিছত কি কৈছে হোৱাট ইজ য়েল্লো হালধীয়া কি হয় পিয়ৰ্ছ আৰ য়েল্লো নাচপতিবোৰ হালধীয়া হয় ৰিচ এণ্ড ৰাইপ এণ্ড মেলো ৰিচ মানে হৈছে সতেজ ৰাইপ মানে হৈছে পকা আৰু মেলো মানে হৈছে মধুৰ অৰ্থাৎ একদম মিঠা ঠিক আছে যে কি কোৱা হৈছে যে নাচপতিবিলাক কি বুলি কৈছে সতেজ ৰাইপ মানে পকা আৰু মেলো মানে মিঠা বুলি কোৱা হৈছে হোৱাট ইজ গ্ৰীণ অৰ্থাৎ সেউজীয়া কি হয় দ্য গ্ৰাছ ইজ গ্ৰীণ গ্ৰাছ মানে হৈছে ঘাঁহনিবোৰ কি বুলি কৈছে সেউজীয়া বুলি কৈছে এইবিলাক ঘাঁহনি হয়নে এয়া ঘাঁহনিবোৰ সেউজীয়া বুলি কৈছে উইথ স্মল ফ্লাৱাৰ্ছ বিটুইন আৰু এই ঘাঁহনিবোৰত কি হৈ থাকে বুলি কৈছে বগা বগা ধুনীয়া ধুনীয়া সৰু সৰু ফুল অকল বগা বুলি নহয় সৰু সৰু ফুলবোৰ থাকে বুলি কৈছে তোমালোকে চাবাচোন ঘাঁহৰ মাজত কিছুমান বগা বগা বা যিকোনো ৰঙৰে হওক তেনেকুৱা সৰু সৰু কিছুমান ফুল দেখা পাওঁ আমি হয়নে তাৰপিছত দিছে হোৱাট ইজ ভায়লেট ভায়লেট মানে হৈছে বেঙুনীয়া ক্লাউডছ আৰ ভায়লেট ক্লাউডছ মানে হৈছে কোনবোৰ মেঘ বা ডাৱৰবোৰক কি বুলি কোৱা হৈছে বেঙুনীয়া বুলি কোৱা হৈছে ইন দ্য ছামাৰ টুৱেলাইট আৰু ক্লাউডছবোৰ কেতিয়া বা মেঘ বা ডাৱৰবোৰ কেতিয়া বেঙুনীয়া হয় যেতিয়া আমাৰ গ্ৰীষ্মকালৰ ৰ'দটোত কি হয় আমি ডাৱৰবোৰ দেখিবলৈ পাওঁ মানে যেতিয়াই সূৰ্যটো কি হ'ব মাৰ যাব ধৰিব আৰু ঠিক আছে অৰ্থাৎ ৰাতিপুৱা হ'লে আমি উদয় হোৱা বুলি কওঁ আৰু আমাৰ সন্ধিয়া হ'লে সূৰ্যটো মাৰ যোৱা বুলি কওঁ হয়নে সেই যেতিয়া সন্ধিয়া মাৰ যাবৰ সময় হ'ব তেতিয়া আমাৰ সেই গৰম দিনৰ যিটো সূৰ্য মাৰ যোৱাৰ সময়ত সেইখিনি সময়ত কি হৈ যায় আমাৰ যিখিনি ডাৱৰ বা কি থাকে মেঘ থাকে সেইখিনি বেঙুনীয়া হ'বলৈ ধৰে ঠিক আছে হোৱাট ইজ অৰেঞ্জ কমলা কি হয় Why? কিয়? And orange just an orange. কৈছে যে কমলা কি হয় কিন্তু কিয় কমলা এটা কেৱল মাত্ৰ কমলাই হৈ থাকে অৰ্থাৎ কমলাটো বেলেগ এনেকুৱা আমি যিটো সুমথিৰা বুলি কওঁ হয়নে খাওঁ যে আমি অৰেঞ্জ এতিয়া এইটো বৰ কেনেধৰণে বুজাম হয়নে কাৰণ অৰেঞ্জ সদায় কি হয় অৰেঞ্জী হয় তাক আৰু আমি বেলেগকৈ বুজাব নোৱাৰোঁ তো এই কবিতাটিৰ কবি হৈছে ক্ৰিষ্টিনা ৰজেটি ক্ৰিষ্টিনা ৰজেটি এটা ধুনীয়া কবিতা আমাক উপহাৰ দিছে আমি তাক ভালদৰে পঢ়ি বুজি ল'ব লাগে এতিয়া আমাক কি কি প্ৰশ্ন দিছে সেইখিনি আলোচনা কৰোঁ এতিয়া আমাক 16bত দিছে ফাইণ্ড দ্য নেম অফ দ্য বাৰ্ড ইন দ্য পয়েম ৰাইট আ চেণ্টেন্স এবাউট ইট অৰ্থাৎ কৈছে যে এই কবিতাটিত থকা চৰাইটোৰ নাম কোৱা আৰু সেই চৰাইটোৰ বিষয়ে এষাৰি বাক্য লিখা ইয়াতে মই লিখিছোঁ উত্তৰটো A name of the bird in the poem is swan. অৰ্থাৎ কবিতাটিত কোনটো চৰাইৰ নাম লোৱা হৈছে হাঁহ বা ৰাজহাঁহৰ নাম লোৱা হৈছে swan is white আৰু এটা ৰাজহাঁহ কি হয় বগা হয় তাৰপিছত আমাক দিছে let's say these words aloud এই শব্দসমূহ আমাক ডাঙৰকৈ পঢ়িব দিছে red bed white light pink brink fellow mellow Now write the rhyming words from the poem for the ones given below. আৰু এতিয়া আমাক কি কৰিছে এটা এটা শব্দ দিয়া হৈছে আৰু তাৰ লগত ছন্দ মিলোৱা শব্দ আমাক কবিতাটোৰ পৰা বাছি উলিয়াব দিছে ক্লু হ'লে আমি ব্লু লিখিছোঁ পিচ হ'লে আমি ৰিচ লিখিছোঁ ৱাইফ হ'লে আমি ৰাইপ লিখিছোঁ আৰু ব্ৰাছ হ'লে আমি গ্ৰাছ লিখিছোঁ হ'ব এতিয়া আমাক নেক্সট দিছে ৰিড দ্য পেৰাগ্ৰাফ গিভেন বিলো অৰ্থাৎ তলত দিয়া আমাক এই দফাটো পঢ়িব দিছে ইট ইজ আ ছামাৰ মৰ্ণিং এয়া হৈছে কি বুলি কৈছে গৰম দিনৰ ৰাতিপুৱা আ বিউটিফুল পিংক ৰ'জ ইজ ব্লুমিং বাই আ ফাউণ্টেইন আৰু কি কোৱা হৈছে যে এটা ধুনীয়া গোলাপ ফুল ক'ত লাগি আছে বুলি কৈছে ফাউণ্টেইন আমি যে দেখালোঁ অকণমান আগতে ঝৰ্ণা সেই ঝৰ্ণাৰ কাষত লাগি আছে তাৰপিছত দিছে আ ৰেড পপি ইজ চিন ইন আ বাৰ্লি ফিল্ড আৰু ৰেড পপি ক'ত আছে বুলি কৈছে জব ধানৰ যি পথাৰ সেই পথাৰত আফুগুটি দেখা পোৱা গৈছে দ্য ব্লু স্কাই লুকছ বিউটিফুল উইথ ফ্লোটিং ক্লাউডছ আৰু কোৱা হৈছে যে নীলা আকাশখনত কি উপঙি আছে ডাৱৰ বা মেঘবোৰ
উপঙি আছে A white swan is swimming in a lake nearby আৰু ওচৰতে থকা বিলখনত ৰাজহাঁহ কি হৈ আছে হাতুৰি আছে There is green grass all around with small flowers in between আৰু কোৱা হৈছে যে তাত থকা যিখন ঘাঁহনি হেউজিয়া ঘাঁহনি তাত সৰু সৰু কি আছে ফুল মাজত আছে Some oranges and ripe yellow pears are hanging from the trees আৰু কেইটামান কমলা আৰু পকা হালধীয়া নাচপতি কোট উলমি আছে গছত উলমি আছে এতিয়া আমাক নেক্সট দিছে Now let's frame a question for its answers Question 1 ইয়াতে আমাক কোৱেশ্চনটো লিখিব দিছে what ব্যৱহাৰ কৰি পেলাই আৰু মই লিখিছো what is the color of swan তো আনসাৰটো আমাক দিয়াই আছে the color of the swan is white তাৰপিছত আমাক নেক্সট প্ৰশ্নটোত where ব্যৱহাৰ কৰি পেলাই প্ৰশ্নটো বনাব দিছে উত্তৰটো দিয়া হৈছে যে the red puppy is seen in the barley field তো উত্তৰটো প্ৰশ্নটো আমাক লিখিব দিছে নহয় তো আমি এনে ধৰণে লিখিছো where is the red puppy seen হ'ব তাৰপিছত ইয়াতে আমাক which ব্যৱহাৰ কৰিব দিছে আৰু প্ৰশ্নটো দিয়া উত্তৰটো দিয়া হৈছে আমাক the summer season is described here তো কোৱেশ্চনটো আমি এনে ধৰণে লিখিম which season is described here তো আমি কি লিখিছো the summer season is described here tour প্ৰশ্নটো আমি এই ধৰণে লিখিছো যে which season is described here okay এবাৰ আমাক নেক্সট দিছে look at the words on the board pair the correct opposite words and write them down one is done for you ইয়াতে আমাক একেবাৰে খেলিমেলি কয় বিপৰীত শব্দ অৰ্থ দিয়া হৈছে আৰু এটা বাৰু আমাৰ কাৰণে ইয়াতে দি থৈ দিছে ড্ৰাই ৱেট দিয়া হৈছে তো তেনে ধৰণে আৰু বাকিবোৰ আমাক বিচাৰি বিচাৰি লিখিব দিছে যেনে শৰ্ট হলে লং হ'ব লাইট হলে ডাৰ্ক হ'ব স্মল হলে বিগ হ'ব কোল্ড হলে হট হ'ব ব্ৰাইট হলে ডাল হ'ব আৰু ফ্লোট হলে সিঙ্ক হ'ব অৰ্থকিটা কৈ দিও হয়নে ড্ৰাই হলে কি হয় শুকান ৱেট মানে ভিজা শৰ্ট মানে ছুটি লং মানে দীঘল লাইট মানে হৈছে কি পোহৰ ডাৰ্ক মানে অন্ধকাৰ স্মল মানে হৈছে সৰু বিগ মানে ডাঙৰ কোল্ড মানে হৈছে ঠাণ্ডা হট মানে হৈছে গৰম ব্ৰাইট মানে হৈছে উজ্জ্বল ডাল মানে অনুজ্জ্বল ফ্লোট মানে উপঙি থকা সিঙ্ক মানে ডুবি যোৱা এতিয়া আমাক নেক্সট দিছে now fill in the blanks with the correct pairs of opposite words ইয়াতে লিখিব লাগিব an elephant is big অৰ্থাৎ কি কৈছে যে হাতীটো ডাঙৰ but a mouse is small mouse মানে হৈছে নিগনিটো সৰু tea is hot চাহ গৰম and ice cream is cold কিন্তু ice cream কি হয় ঠাণ্ডা a cow has a long tail গৰুৰ কি আছে বুলি কৈছে দীঘল নেজ আছে a pig has short tail কিন্তু গাহৰিৰ কি আছে বুলি কৈছে চুটি নেজ আছে the room was filled with light roomটো পোহৰেৰে আৱৰি আছে during the day কি সেই সময়ছোৱাত লাইট মানে কি ৰুমটো পোহৰ হৈ আছে এনেকুৱা ধৰণৰ but it become dark at night আৰু ৰাতি হলে কি হয় অন্ধকাৰ হৈ যায় যি আমাক নেক্সট দিছে let's expand the poem what is pink by adding more colors and objects you can take help of the clues given in boxes A B and C one is done for you অৰ্থাৎ বক্স A বক্স B বক্সেস আমাক বক্স A আমাক কেটামান ক্লু দিয়া আছে আৰু তাৰ পৰা বাছি উলিয়াই পেলাই আমাক এই খালি ঠাইবোৰ পূৰ কৰিব দিছিলে মই বাৰু কৰি থৈ দিছো এতিয়া পুনতে আমাক এটা ইহতে দি দিছে অৰ্থাৎ উদাহৰণ হিচাপে দি দিছে what is gray ইয়াৰ পৰা gray টো লোৱা হৈছে ইয়াৰ পৰা an elephant লৈছে আৰু এটো roaming free in a playful way এটো লৈছে হয় what is gray an elephant is gray roaming free in a playful way এতিয়া আমি নেক্সট ইয়াতে বিচাৰো black টো হ'ব black আৰু the night sky what is black the night sky is black তাৰপিছত এইটো লৈছো যেহেতু আমাৰ ছন্দ মিলি আছে twinkling stars in a peg ব্ল্যাকৰ লগত পেগটো মিলি আছে হে আমি এইটো লৈছো ঠিক আছে তাৰপিছত what is yellow ইয়াৰ পৰা yellow টো ললো আৰু ইয়াতে আমি লিখিছো daffodils are yellow ইয়াতে daffodils টো ইয়াৰ পৰা লোৱা হৈছে আৰু তাৰপিছত আমি এই সেকেন্ড লাইনটো লৈছো smiling bright like a happy fellow হ'ব এইটো লাইন আমি ইয়াতে লিখি দিছো তাৰপিছত আমি লৈছো what is silver stars are silver twinkling brightly by a quiet river হ'ব তাৰপিছত আমাক নেক্সট কি দিছে হেইটো চাইছো
Now look at the picture and write 3 sentences. অৰ্থাৎ তিনিটা আমাক বাক্য লিখিব দিছে পিকচাৰ্ছখন চাই পেলাই। ইয়াতে লিখা হৈছে you can begin the sentences using there is an. তো আমাক এই there is an ব্যৱহাৰ কৰি পেলাই লিখিব দিছে there is an elephant in the water. তাৰপিছত লিখিছো there is an elephant near the trees. There is an elephant under the night sky. তো এই তিনিটা সেন্টেন্স ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ লিখিব পাৰিব। ঠিক আছে, তো এইখিনি আছিল আমাৰ হোৱাট ইজ পিংক কবিতাটিৰ অসমীয়া অনুবাদ আৰু লগতে কুৱেশ্যনছ আনসাৰ্ছবোৰ। এতিয়া আমি নেক্সট ক্লাছত আমাক যিটো পাঠ দিয়া হৈছে অৰ্থাৎ লেসন নম্বৰ 2 আ ফান গেম ট্যাপ ক্ৰ্যাক শ্বেয়াৰ, এইটো আমি কি কৰিম পঢ়িম। ওকে, পঢ়িমো অসমীয়া অৰ্থও বুজিম আৰু লগতে কুৱেশ্যন আনসাৰ্ছবোৰো ডিছকাছ কৰিম। তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং।